ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান অধ্যক্ষ অঞ্জু ভট্টাচাৰ্যৰ অনানুষ্ঠানিকভাৱে বিদায় সম্ভাষণ। আজি শনিবাৰে দক্ষিণ কামৰূপৰ ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অঞ্জু ভট্টাচাৰ্যক শিক্ষক গোটৰ তৰফৰ পৰা অনানুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনোৱা হয়। 1995 চনতে ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়তেই শিক্ষকতা জীৱনৰ আৰম্ভণি কৰা অঞ্জু ভট্টাচাৰ্যক নৱকান্ত বৰুৱাৰ সভাপতিত্বত হোৱা এখনি সভাৰ জৰিয়তে অনানুষ্ঠানিকভাৱে বিদায় জনোৱা হয়। উক্ত বিদায় সভাত আদিত্য কলিতা, অৱসৰী শিক্ষক দেৱজিৎ দাস, যুৱনেতা জোন গোস্বামী, বিষয় শিক্ষয়িত্ৰী প্ৰিয়ংকা নাথ, বিমল কুমাৰ মেধি, অশোক কুমাৰ গোস্বামীৰ উপস্থিতিত বিদায় সম্ভাষণ জনোৱা হয়। ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মই এই কৰ্মজীৱনৰ আৰম্ভ কৰিছিলোঁ 1995 চনৰ 18 আগষ্ট তাৰিখে আৰু বয়সৰ ভিত্তিত আজি মোৰ অব্যাহতি হ'ব 60 বছৰ পূৰ্ণ হোৱা হিচাপে। প্ৰকৃতপক্ষে 30 ছেপ্টেম্বৰত এই দিনটো পূৰ্ণ হ'ব, কিন্তু বিদ্যালয় পাঠদান বন্ধ থকাৰ বাবে আজি অনুষ্টুপীয়াকৈ আমাৰ এই কাৰ্যসূচী কৰা হৈছে। আৰু এই ক্ষেত্ৰত আজিৰ দিনটোক লৈ মই খুবেই সুখী, কিয়নো জীৱনৰ প্ৰতিটো মুহূৰ্ততে মানুহে একোটা নতুন যুগৰ বাট শিকাই দিয়ে। আজিৰ দিনটোত মই অনুভৱ কৰিছোঁ মোৰ ইয়াৰ প্ৰতি যিটো দায়িত্ব আছিল মই সুকলমে পালন কৰিছোঁ, কাৰণ মোৰ বিদ্যালয়ৰ যিসকল অনুৰাগী আছে, যিসকল মোৰ ভাল লগা ব্যক্তি আছে, সকলোকে মই ওচৰত পাইছোঁ আৰু সেই হিচাপে মই যথেষ্ট সুখ অনুভৱ কৰিছোঁ আৰু ইয়ে হয়তো মোক ভৱিষ্যতৰ কৰ্মপ্ৰেৰণাত সহায় কৰিব বুলি মই যথেষ্ট আশাবাদী আৰু বিদ্যালয়খনক লৈ মই যথেষ্ট গৰ্বিত আৰু সুখী। মোৰ শিক্ষকতা জীৱনৰ আৰম্ভণি ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় 1995 চনৰ 18 আগষ্ট। নমস্কাৰ। আজি আমাৰ ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ অনানুষ্ঠানিকভাৱে বিদায় আৰম্ভ হ'ল, বিদায় দিয়া হ'ল। তেখেতৰ 30 ছেপ্টেম্বৰত যৱনিকা পৰিব চাকৰি জীৱনৰ আৰু তেখেত 1995 চনতে এই স্কুলত যোগদান কৰিছিলে আৰু আজি তেখেতে অনানুষ্ঠানিকভাৱে এই স্কুলৰ পৰা বিদায় ল'লে আৰু আচলতে 30 ছেপ্টেম্বৰ তাৰিখটোহে তেখেতৰ বিদায়। গতিকে দুৰ্গা পূজাৰ বন্ধৰ কাৰণে আজিৰ পৰা তেখেতক অনানুষ্ঠানিকভাৱে বিদায় এটা ষ্টাফৰ পৰা দিয়া হ'ল আৰু সেয়ে আমি কৰ্মজীৱনৰ ক্ষেত্ৰত মই 1984 চনত জইন কৰিছিলোঁ। তাৰপিছত তেখেত আহিলে 1995 চনত আৰু আমি একেলগে কাম কৰি মই 2019ত মই অৱসৰ গ্ৰহণ কৰিছিলোঁ ছেপ্টেম্বৰ মাহতে। তাৰপিছত মই চেণ্টাৰ কমিটিৰ সভাপতিৰ দায়িত্বত থাকিলোঁ তেখেত থকালৈকে। আজি প্ৰায় 5-6 বছৰ মই চেণ্টাৰ কমিটিতে থাকিলোঁ আৰু তেখেতৰ লগত কাম কৰি যথেষ্টখিনি মই নিজে সুখী বুলি মই অনুভৱ কৰিছোঁ। তেখেতৰ যিখিনি নিয়মানুৱৰ্তিতা বা তেখেতৰ কামৰ যিখিনি পাৰদৰ্শিতা সেইটো মই আটাইতকৈ শলাগ লৈছোঁ আৰু সকলোৱে সহায় সহযোগিতা কৰিছে, তাৰ কাৰণে মই তেখেতক ধন্যবাদ জনাইছোঁ। আৰু যথেষ্ট কৰ্মৰাজিৰ ওপৰত ভিত্তি কৰি তেখেতে স্কুলখনক দেহেকেহে লাগি দিন ঘৰ বাদ দি তেওঁ নিজাববীয়াকৈ যথেষ্টখিনি সহায় সহযোগিতা কৰিছিল, তাৰ কাৰণে তেখেতক মই অশেষ ধন্যবাদ জনাইছোঁ। ধন্যবাদ। পলাবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.